এটা দায়িত্ব দিছোঁ আজিলৈকে কথাটো বেলেগ আছিল এইবাৰ যেতিয়া গাঁৱত যাব এপইণ্টমেণ্ট লেটাৰ লৈ যাব উঠি অহা ল'ৰা ছোৱালীখিনিক আপোনালোকে বুজাব যে চাহ পঢ়িলে এতিয়া আমি চাকৰি পাম আপোনালোকৰ মাজত মই সোধা নাই বহুতৰ হয়তো আজিৰ পৰা 5 বছৰ আগলৈকে চাকৰি চৰকাৰী চাকৰি পাম কোনেও ভাবাই নাছিল অসমৰ বাহিৰত কিবা কৰিছিল প্ৰাইভেট কোম্পানীত কৰি আছিল কোনে কোনে প্ৰাইভেটত কাম কৰি আছিল সো আমিতো আশাবাদে দিছিল কিন্তু অসমখন যে পৰিৱৰ্তন হৈছে পঢ়া শুনা কৰিলে চাকৰি পাব পাৰি এই কথাটো উৰুকাত বিহুত যাক লগ পাই আপোনালোকে বুজাব যাতে আমাৰ নতুন চাম ল'ৰা ছোৱালীয়ে পঢ়া শুনা আৰম্ভ কৰে পঢ়িব চেষ্টা কৰে আৰু আমাৰ অসমখন বহুত আগবাঢ়ি গৈ আছে এতিয়া ইণ্ডাষ্ট্ৰি আহিব অসমত নতুন নতুন কাৰ্যালয় নতুন নতুন ইণ্ডাষ্ট্ৰি আমি অসমখনক এটা সুন্দৰ পৰ্যায়লৈ লৈ যাবলৈ চেষ্টা কৰি আছো যাতে আমাৰ অসমৰ যুৱক যুৱতীসকলে অসমতে থাকি আমি কামো কৰিব পাৰো অসমৰ উন্নতিত আমি বৰঙনিও যোগাব পাৰো আপোনালোকে আপোনালোকৰ স্কুলৰ গাঁৱৰ ল'ৰা ছোৱালীক বুজাব যে পঢ়া শুনা কৰিব লাগে আৰু পঢ়া শুনাৰ কৰা ল'ৰা ছোৱালীয়ে 1 টকাও ঘোষ দিব নালাগে কোনো কৰিব নালাগে মাত্ৰ পঢ়ি শুনিয়ে আমাৰ অসমত চৰকাৰী চাকৰি পাব পাৰি মই তাৰ উদাহৰণ কাবাৰ পৰিয়ালত যদি অৰুণোদয় আছে আপোনালোকে অৰুণোদয়টো এৰি দিব কাৰণ চৰকাৰী চাকৰিয়ালৰ কাৰণে অৰুণোদয়টো আমি ল'ব নালাগে আমাতকৈ দুখীয়াজনে পাও দ্বিতীয়তে প্ৰথম দৰমহাটো পোৱাৰ পিছত খুব মনে দি চিন্তা কৰি দেউতা মাৰ কাৰণে দুটা উপহাৰ কিনিব লাগিব ঠিক আছে কি কিনিব লাগে মই নকওঁ দেউতা মাৰ কাৰণে একেবাৰে মনে দি চিন্তা কৰি কিবা এটা কিনিব লাগে দিব লাগে দেউতা মাক কাৰণ দেউতা মাৰ আশীৰ্বাদ নহলে 9 লাখ মানুহৰ ভিতৰত আমি ইয়াত বহি থাকিব নোৱাৰো বছৰটোৰ কোনোবা এটা মাহত এটা দুটা 100-200 টকাকৈ জমাই বছৰৰ কোনোবা এটা মাহত ঘৰৰ নামঘৰটোলৈকে গাঁৱৰ নামঘৰটোলৈকে সিলিং ফেন এখন হলেও আমি দিম যাতে আমাৰ সফলতাৰ প্ৰাপ্তি সমাজলৈকে বিয়পি পৰে এই আৰম্ভণিতে এটা অৰুণোদয়ৰ পৰা নিজৰ নাম কটুৱাই লম দেউতা মাৰ নাম আছে দ্বিতীয় দেউতা মাক প্ৰথম দৰমহাৰ পিছতে কিবা এটা উপহাৰ দিম তৃতীয় দেউতা মাক জীৱন জুৰি আমি সদায় শ্ৰদ্ধাৰে সোঁৱৰণ কৰিম চতুৰ্থতে গাঁৱৰ নামঘৰটোলৈকে মন্দিৰটোলৈকে কিবা এটা হলেও